আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ। প্রিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ ইত্তিবায়ে ৰাসূলৰ বিষয়ে। প্ৰিয় শ্ৰোতা মণ্ডলী, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক যেনেকৈ থাকিবলৈ কৈছে, যেনেকৈ আমাক নামাজ পঢ়িবলৈ কৈছে, যেনেকৈ আমাক চলিবলৈ কৈছে, যদি আমি তেনেকৈ কৰোঁ তেনেহ'লে ইত্তিবায়ে ৰাসূল বুলি কোৱা হ'ব। আৰু যদি আমি আমাৰ মন মানি হিচাপে চলোঁ, মন মানি হিচাপে যদি আমি থাকোঁ তেনেহ'লে ইত্তিবায়ে নফস বুলি কোৱা হ'ব। প্ৰিয় শ্ৰোতা মণ্ডলী, কোনো মানুহে যদি ইত্তিবায়ে ৰাসূল হিচাপে চলিব পাৰে তেনেহ'লে সেই ব্যক্তি মৃত্যুৰ পিছত আল্লাহ তাবাৰক ওয়া তাআলা জান্নাতত দিব। আৰু যদি মন মানি হিচাপে চলে আৰু তাৰ পিছত যদি মৃত্যু হয়, মৃত্যু হোৱাৰ পিছত আল্লাহ তাবাৰক ওয়া তাআলা সেই ব্যক্তিক জান্নাতত নিদিব। জান্নাতত দিলেও কিন্তু কি জাহান্নামৰ যিমান শাস্তি আছে এই গোটেই শাস্তিবিলাক অনুভৱ কৰি, গোটেই শাস্তিবিলাক লৈ তাৰ পিছত জান্নাতত যাব। সেইকাৰণে আমাৰ কৰণীয় যে আমি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেনেকৈ আমাক থাকিবলৈ কৈছে, যেনেকৈ আমাক খাবলৈ কৈছে, যেনেকৈ আমাক চলিবলৈ কৈছে তেনেকৈ আমি কৰিবলৈ চেষ্টা কৰিম। আৰু আমি আমাৰ মন মানি হিচাপে নচলিম। যদি আমাৰ মন মানি হিচাপে চলোঁ তেনেহ'লে ইত্তিবায়ে নফস বুলি কোৱা হ'ব। প্ৰিয় শ্ৰোতা মণ্ডলী, ইত্তিবায়ে নফস আৰু ইত্তিবায়ে ৰাসূল কাক কোৱা হয়? প্ৰিয় শ্ৰোতা মণ্ডলী, ইত্তিবায়ে নফস কোৱা হয় নিজৰ মন মানি হিচাপে যদি কোনো মানুহে চলে তেনেহ'লে ইত্তিবায়ে নফস বুলি কোৱা হয়। আৰু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেনেকৈ থাকিবলৈ কৈছে, যেনেকৈ ফুৰিবলৈ কৈছে, যেনেকৈ খাবলৈ কৈছে, যদি আমি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা হিচাপে যদি আমি চলিব পাৰোঁ তেনেহ'লে ইত্তিবায়ে ৰাসূল বুলি কোৱা হ'ব। ইত্তিবায়ে ৰাসূল অৰ্থাৎ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অনুসৰণ কৰা, আৰু ইত্তিবায়ে নফস হৈছে নিজৰ মন মানি হিচাপে চলা, নিজৰ মনৰ অনুসৰণ কৰা। সেইকাৰণে আমাৰ কৰণীয় যে আমি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হিচাপে আমাৰ জিন্দগী জীৱন যাপন কৰিব খোজোঁ। যদি আমাৰ মন মানি হিচাপে আমি জীৱন যাপন কৰোঁ তেনেহ'লে আমাৰ মৃত্যুৰ পিছত আল্লাহ তাবাৰক ওয়া তাআলা কেতিয়াও আমাক জান্নাতত নিদিব। ধন্যবাদ।